দৰ্শকসকল আপোনালোক সকলোলৈকে নমস্কাৰ জনাই আমি আজিৰ সংবাদমেল আয়োজন কৰিব খুজিছোঁ। আজিৰ সংবাদমেলত আমি সমস্যা 108 শিৱসাগৰ LSC কনষ্টিটুৱেঞ্চি প্ৰব্লেম আইডেণ্টিফিকেশ্যন কমিটি, সেই কমিটিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল প্ৰাক্তন শিক্ষক মাখন চন্দ্ৰ গগৈ ডাঙৰীয়া। উপাধ্যক্ষ হিচাপে তেখেতসকলৰ প্ৰতিবেদন দাখিল কৰিলে আৰু সেই প্ৰতিবেদন উন্মোচন কৰিবৰ কাৰণে আজি আমি এই সংবাদমেল আয়োজন কৰিছোঁ। মই সম্পাদক মুজিদ আলীক তেখেতৰ প্ৰতিবেদনখন আগবঢ়াই আনিবৰ কাৰণে আৰু আমি একেলগতে আমাৰ সভাপতি ডক্টৰ তামুলী, সভাপতি মাখন চন্দ্ৰ গগৈ, অনুপ বৰপাত্ৰ গোহাঁই আৰু মুজিদ আলী আৰু মই আমি একেলগতে এই সমস্যা চিনাক্তকৰণ সমিতিৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন আপোনালোকৰ সন্মুখত উন্মোচন কৰিব খুজিছোঁ। এইখন সকলোৱে চুলে ভাল হ'ব। আমি উন্মোচন কৰিব খুজিছোঁ সমস্যা চিনাক্তকৰণ সমিতিৰ প্ৰতিবেদন। শিৱসাগৰ বিধানসভা সমষ্টিৰ 18টা পঞ্চায়তৰ যিবিলাক সমস্যা, পৌৰসভা এলেকাৰ যিবিলাক সমস্যা, 14টা ৱাৰ্ডৰ পৌৰসভাৰ 14টা ৱাৰ্ডৰ যিবিলাক সমস্যা, সেই সমস্যাসমূহ মুঠ 91জন লোকৰ দ্বাৰা চিনাক্তকৰণ কৰা হৈছে আৰু তাৰ প্ৰতিবেদনখন হ'ল এইখন। এটা সমষ্টিৰ সমস্যাসমূহ চিনাক্তকৰণ কৰা হৈছে। 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ সমস্যা চিনাক্তকৰণ সমিতি, মুখ্য সম্পাদক মুজিদ আলীৰ প্ৰতিবেদন। এইখন আমাৰ শেষৰ পৃষ্ঠাটো, প্ৰথম পৃষ্ঠাটো এনেকৈ আছে আৰু মই আপোনালোকৰ আগত কেৱল সূচীপত্ৰখন গাই দিব খুজিছোঁ। সূচীপত্ৰখনত আমি পঞ্চায়ত ভিত্তিক সমস্যাবিলাকৰ চিনাক্তকৰণ কৰিছোঁ। কাছৰা গাঁও পঞ্চায়ত, খেলুৱা গাঁও পঞ্চায়ত, পাংবেচা গাঁও পঞ্চায়ত, শান্তিপুৰ গাঁও পঞ্চায়ত, নগৰমহল গাঁও পঞ্চায়ত, দিচাংপাৰ গাঁও পঞ্চায়ত, দিচাংধাৰালি গাঁও পঞ্চায়ত, বেতবাৰী গাঁও পঞ্চায়ত, হলগুৰি গাঁও পঞ্চায়ত, ৰুদ্ৰসাগৰ গাঁও পঞ্চায়ত, মগুৰাহাট গাঁও পঞ্চায়ত, বানমুখ গাঁও পঞ্চায়ত, চাউলকৰা গাঁও পঞ্চায়ত, দিচাংমুখ গাঁও পঞ্চায়ত, কোঁৱৰপুৰ গাঁও পঞ্চায়ত, ৰংপুৰ গাঁও পঞ্চায়ত, লাচিত গাঁও পঞ্চায়ত, চেৰেকাপাৰ গাঁও পঞ্চায়ত আৰু পৌৰসভা, শিৱসাগৰ পৌৰসভা। 18খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰ এই সমস্যাসমূহ এনেকৈ এখন বিশাল প্ৰতিবেদনৰ জৰিয়তে তেখেতে উলিয়াই দেখুৱাই দিছে, সন্মুখত তুলি ধৰিছে। এতিয়া প্ৰথম আৰু প্ৰধান শিৱসাগৰৰ নগৰৰ যিটো সমস্যা হিচাপে দেখুওৱা হৈছে, সেইটো হ'ল শিৱসাগৰ নগৰখনৰ অপৰিচ্ছন্ন অৱস্থা। শিৱসাগৰ নগৰৰ নলা নৰ্দমাবিলাকৰ অত্যন্ত বেয়া অৱস্থা। কৃত্ৰিম বানপানী কিছুদিনৰ ভিতৰতে, কেইমাহমানৰ ভিতৰতে ইয়াৰ প্ৰাথমিক কাম কাজবিলাক আৰম্ভ কৰিব পৰা হ'ব বুলি অনুভৱ কৰিছোঁ। CIDF-ৰ টকা উলিয়াই নিলে, ডিব্ৰুগড় নগৰেও CIDF-ৰ টকা কাহানিবাই উলিয়াই নিলে 100 কোটি টকা। কিন্তু দুৰ্ভাগ্যৰ কথা যে শিৱসাগৰ নগৰে উলিয়াব পৰা নাছিলে ইয়াৰ ৰাজনৈতিক নেতৃত্বহীনতাৰ কাৰণে। আৰু মই বিধায়ক হিচাপে জয়ী হৈ সেই সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে আটাইবিলাক ডিপাৰ্টমেণ্টৰ সমন্বিত প্ৰক্ৰিয়া, নগৰখনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে 100 কোটি টকাৰ এই যিটো পেকেজ, সেই পেকেজটো উলিয়াই আনিবৰ কাৰণে এই প্ৰতিবেদনত প্ৰকাশ পোৱাৰ আগতে অসম চৰকাৰৰ টাউন এণ্ড কাউণ্ট্ৰি প্লেনিং আৰু অসম চৰকাৰৰ এই বিভাগৰ আৰু বিভিন্ন বিভাগৰ যিবিলাক বিষয়াসকল, তেখেতসকলৰ লগত কথা বাৰ্তা পাতি আমাৰ অৰ্ধনিৰ্মিত সেই যিটো পানীৰ প্ৰজেক্ট,
যিটো গোটেই প্ৰজেক্ট অসম মালাৰ অধীনৰ PWD এটা প্ৰজেক্ট আমি আৰম্ভ কৰিব খুজিছোঁ আৰু সেইটোৰ কাৰণে কিছুদিনৰ ভিতৰতে টেণ্ডাৰ হ'ব বুলি আশা কৰিছোঁ যাতে ইয়াৰ কেইটামান ৰাস্তা বহল কৰিব পাৰি আৰু নলা নৰ্দমা কিছু পৰিমাণে ইয়াতে উন্নত কৰিব পাৰি। মইতো শিৱসাগৰলৈ আহি এবাৰ আচৰিত হৈ গ'লোঁ, আনকি ONGCৰ গোটেই কলনীটোৱে পানীৰ তলত থাকে। ONGCৰ আছাম এছ'চৰ মূল যিটো ইয়াৰ অফিচ, সেই গোটেই কলনীটোৱে ইয়াতে পানীৰ তলত থাকে। কি আশ্চৰ্যকৰ জটিল সমস্যা এটা ইয়াত আছে। গতিকে ক্ৰমান্বয়ে যাতে এইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ তাৰ কাৰণে প্ৰবাহমান আপোনালোকে জানে যে এখন সম্পূৰ্ণৰূপে ইতিমধ্যে মেটেকাৰে ভৰ্তি হৈ গৈছে আৰু কিছু পৰিমাণে বেদখল হৈছে। গতিকে এই গোটেইখিনি ঠিক ঠাক কৰিবৰ কাৰণে মই যিটো CIDF আঁচনিৰ কথা কৈছিলোঁ, তাত আমি যমুনাখনক পুনৰ্জীৱিত কৰিবৰ কাৰণে আৰু ইয়াত কেনেকৈ বটিঙকে ধৰি বিভিন্ন ধৰণৰ ৱাটাৰ এক্টিভিটি কৰিব পাৰি এই সম্পৰ্কে আমি চিন্তা চৰ্চা আগবঢ়াই দিছোঁ। কিছুদিনৰ ভিতৰতে এইখিনি কৰিব পৰা হ'ব বুলি আশা কৰিছোঁ। আনহাতে পঞ্চায়তবিলাকৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে শিৱসাগৰ সমষ্টিটোৰ গ্ৰাম্য বাইকপথবিলাক সাংঘাতিক ধৰণে বেয়া। মোৰ কাৰণে এইটো এটা চেলেঞ্জ, মোৰ কাৰণে এটা প্ৰত্যাহ্বানৰ বিষয়। ইতিমধ্যে PMGSৰ 4টামান ৰাস্তা আধাৰশিলা স্থাপন কৰা হৈছে। ইতিমধ্যে RIDFৰ পৰা আমি 12 কোটি টকাৰ 4-5টামান ৰাস্তা ইতিমধ্যে অনুমোদন কৰি আছোঁ। টেণ্ডাৰিং হৈ গৈছে। টেণ্ডাৰিং কেইদিনমানৰ ভিতৰত শেষ হ'ব আৰু 1 অক্টোবৰ মানৰ পৰা সেই ৰাস্তাকেইটাৰ কাম RIDF মানে ৰুৰেল ৰাস্তাবিলাকৰ কাম আমি আৰম্ভ কৰিব পাৰিম। সেই RIDFৰ পুঁজিৰে আমি পুৰণা পুখুৰীটো গোটেই পুখুৰীটোৰ পাৰটো আগৰ যিটো ভাগি যোৱা যিটো একেবাৰে জহি কৰি যোৱা যিটো পকী ৰাস্তা, সেই পকী ৰাস্তাটো নিৰ্মাণ কৰিব খুজিছোঁ আৰু আমাৰ সেই টুৰিষ্ট প্লেচটো পুৰণি পুখুৰীটোক আমি এটা নতুন টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে গঢ়ি তুলিব খুজিছোঁ। এই সম্পৰ্কে মই বেছি ব্যাখ্যা এতিয়া কৰিব খোজা নাই। তাৰ উপৰিও আমাৰ পহুগড়লৈ যোৱা ৰাস্তাটো আৰু তাৰ যিখিনি কালভাৰ্টবিলাক ভাঙি ছিগি শেষ হৈ আছিলে, সেই গোটেইবিলাকৰ কাৰণে এই 12 কোটি টকাৰ আঁচনিটোৰ জৰিয়তে কিছু কাম কাজ আৰম্ভ কৰিব। অক্টোবৰ মাহৰ পৰা আমি আৰম্ভ কৰিব পাৰিম। আনহাতে মথাউৰিবিলাক দ্বিতীয় আমাৰ যিটো সমস্যাৰূপে আটাইতকৈ গাঁওবিলাকৰ সমস্যাৰূপে দেখুওৱা হৈছে, 1 নম্বৰটো ইয়াতে বাট পথৰ দুৰৱস্থাটো দেখুওৱা হৈছে। দ্বিতীয়টো দেখুওৱা হৈছে যে বানপানী আৰু গৰাখহনীয়া। ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত মই খুব কোঅৰ্ডিনেটেড ৱেত কাম কৰি আছোঁ। সকলো ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলক মাতি আনি আটাইবিলাক ডিপাৰ্টমেণ্টৰ অহা 2050 চনলৈকে শিৱসাগৰ সমষ্টিটো কেনেকৈ আগবাঢ়িব লাগে তাৰ এটা ভিজন ডকুমেণ্ট তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। শিৱসাগৰৰ ৰাস্তা পদূলিৰ সম্পূৰ্ণ মেপ মোৰ সন্মুখত ৰাখিব পৰাকৈ ডাঙৰ মেপ তৈয়াৰ কৰি লৈছোঁ, যাতে কোনটো ৰাস্তা কেনেকৈ কেতিয়াৰ পৰা তৈয়াৰ কৰিব পাৰি তাৰ কাৰণে এটা ভিজন আমাৰ থাকে। প্ৰত্যেকটো মথাউৰি আৰু প্ৰত্যেক নদীৰ গৰাখহনীয়া কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰো এটা ভিজন তৈয়াৰ কৰি লৈছোঁ, যাতে বানমুক্ত মই 5 বছৰৰ ভিতৰত শিৱসাগৰ সমষ্টিটোক বানমুক্ত সমষ্টিৰূপে গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। কিন্তু এইটো কোৱা বাহুল্য যে মই এজন বিৰোধী বিধায়ক হিচাপে যদি চৰকাৰে মোক সহযোগিতা নকৰে আৰু যদি চৰকাৰে মোক অসুবিধা কৰি থাকে, ডিষ্টাৰ্ব দি থাকে, তেতিয়াহ'লে নিশ্চয় এইবিলাক কাম কৰাত অসুবিধা হ'ব। কিন্তু ইতিমধ্যে মই অসম বিধানসভাতো অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট কৰি দিছোঁ যে তেখেতৰ সমষ্টিত যি ধৰণে উন্নয়ন হ'ব তেনেকৈ আমাৰ সমষ্টিটো উন্নয়ন হ'ব লাগিব আৰু এই ক্ষেত্ৰত যাতে চৰকাৰে বাধা প্ৰদান নকৰে তাৰ কাৰণে আমি চৰকাৰৰ লগতো কোঅৰ্ডিনেশ্যনটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আনহাতে আপোনালোকে জানে যে শিৱসাগৰখন একেবাৰে মানে ঐতিহ্য ক্ষেত্ৰৰে ভৰ্তি হৈ আছে, বিভিন্ন ঐতিহাসিক সমলেৰে ভৰ্তি হৈ আছে। বিভিন্ন ঠাইত আমাৰ মৈদামবিলাক খুব জহি হৈ গৈ পৰি গৈছে। পুখুৰীবিলাকত বহুত একদম উটি গৈছে, ৰজাদিনীয়া বহুত পুখুৰী আছে আৰু ক'ব নোৱাৰি আৰু মানে কিমান আছে হিচাপ নাইকিয়াকৈ।
তাৰপাছত ঐতিহাসিক যিবিলাক সমল, সেই সমলবিলাকো বিভিন্ন ঠাইত জড়িত হৈ গৈছে। সেই আটাইবিলাক কেনেকৈ পুনৰ নিৰ্মাণ কৰিব পাৰি, সৌন্দৰ্যবৰ্ধন কৰিব পাৰি, তাৰ ওপৰতো সমস্যা চিনাক্তকৰণ সমিতিয়ে আমাক দিছে আৰু এইবিলাক আমি আটাইবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ। আনহাতে সমষ্টিখনৰ মই যিহেতু ইলেক্ট্ৰিচিটি APDCL মই চেয়াৰমেন ইয়াৰে, গতিকে আমাৰ ইয়াত গোটেই জিলাখনত 5,380টামান পৰিয়ালৰ এতিয়ালৈকে ইলেক্ট্ৰিফিকেশ্যন নাই। এটাও পৰিয়াল যাতে মোৰ দিনত ইলেক্ট্ৰিফিকেশ্যন নোহোৱাকৈ নাথাকে, তাৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ আৰু কিছুদিনৰ ভিতৰতে এই কামবিলাক আৰম্ভ কৰি মই এবছৰমানৰ ভিতৰতে ইয়াতে ইলেক্ট্ৰিফিকেশ্যন নোহোৱা পৰিয়াল নাইকিয়া কৰি দিব খুজিছোঁ। এইখিনি কাম আগবঢ়াব খুজিছোঁ। কিছুমান ঠাইত ইলেক্ট্ৰিফিকেশ্যনৰ কিছু আৰু দুটা প্ৰব্লেম আছে। ক'ৰবাত বাঁহৰ খুঁটাও লগাই থোৱা আছে, সেইখিনি চেঞ্জ কৰিব খুজিছোঁ। আৰু ক'ৰবাত আমাৰ কি কয় এইটো ট্ৰেন্সফৰ্মাৰ বদলাই, তাৰমানে আপোনাৰ ভল্টেজটো কম আছে, ট্ৰেন্সফৰ্মাৰ বদলাবলগীয়া অৱস্থা আছে, গতিকে সেইটো আমি কৰিব খুজিছোঁ। তাৰপাছত আমাৰ সমস্যা চিনাক্তকৰণ সমিতিয়ে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা চিনাক্তকৰণ কৰিছে। এটা হ'ল যে পথাৰত পানী যোগানৰ অভাৱ, জলসিঞ্চনৰ অভাৱ, যাৰ কাৰণত এবাৰ খেতি কৰিব পৰা হয়, বছৰত এবাৰ খেতি, তাকো বানপানী হ'লে কৰিব নোৱাৰে, তাকো আকৌ খৰাং হ'লে কৰিব নোৱাৰে। গতিকে মোৰ এইটো মিছন, মোৰ জীৱনৰে মিছন আপোনালোকে জানে। মোৰ জীৱনৰে এটা লক্ষ্য হ'ল অসমৰ প্ৰত্যেকডৰা পথাৰত বছৰি 3 বাৰ অন্ততঃ খেতি কৰাৰ ব্যৱস্থা কৰা, ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন। গতিকে এই মোৰ গোটেই জীৱনৰ যিটো আটাইতকৈ ডাঙৰ সপোন, যে অসমখনক উন্নতিৰ শিখৰলৈ নিবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো কাম কৰিব লাগিব, যে অসমৰ পথাৰবিলাকক এবাৰ খেতি কৰা পথাৰৰ পৰা পৰিৱৰ্তন কৰি 3 বাৰ খেতি কৰাৰ পথাৰলৈ আমি উন্নীত কৰিব লাগিব। এই আঁচনিৰ অংশস্বৰূপে আমি অচিৰে পৰীক্ষামূলকভাৱে শিৱসাগৰ সমষ্টিত বছৰত 3 বাৰ খেতি কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু তাৰ কাৰণে আমাক সমস্যা চিনাক্তকৰণ সমিতিয়ে কিছু পৰামৰ্শ দিছে, সেই পৰামৰ্শবিলাক আমি আগবঢ়াই লৈ যাওঁ। আনহাতে খেতিয়কবিলাকৰ এটা আটাইতকৈ ডাঙৰ সমস্যা হ'ল, যিহেতু মোৰ শিৱসাগৰ সমষ্টিটো বেছিভাগ মানুহে খেতিয়ক, খেতিয়কবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আজিৰ দিনটোত মই শিৱসাগৰত এজন খেতিয়কৰ ধান বিক্ৰী যদি চাওঁ, তেন্তে 1 কুইণ্টেল ধানৰ দাম 800 টকা আৰু মেক্সিমাম 900 টকালৈকে পায়। অথচ 1 কুইণ্টেল ধান 800 বা 900 টকাত বিকিলে খৰচ হোৱা পইচাটো নোলায়। গতিকে বজাৰখন আমাৰ কাৰণে বৰ ডাঙৰ প্ৰব্লেম। আমি সিদ্ধান্ত লৈছোঁ যে FCI যাতে অসমৰ সকলো খেতিয়কৰ ধান ক্ৰয় কৰে, লগতে শিৱসাগৰৰ খেতিয়কবিলাকৰ সম্পূৰ্ণ ধান যাতে ক্ৰয় কৰে, তাৰ কাৰণে প্ৰয়োজন হ'লে আমি এটা আন্দোলনৰ কাৰ্যসূচী হ'লেও গ্ৰহণ কৰিবলৈ আমাক পৰামৰ্শ দিছে আৰু সেইমতে মই আগবাঢ়িব খুজিছোঁ। আনহাতে মোৰ এটা অতি গুৰুত্বপূৰ্ণ এটা পৰিকল্পনা হ'ল যে আমি ঘোষণা কৰিছিলোঁ, বা মোৰ জীৱনৰ এটা লক্ষ্য, সেইটো হ'ল যে প্ৰত্যেকখন গাঁৱক এটা উৎপাদন কেন্দ্ৰত পৰিণত কৰা। এখন গাঁৱে এটা ফেক্টৰীৰ নিচিনা, এখন গাঁৱে এটা প্ৰডাকশ্যন চেণ্টাৰৰ নিচিনা। কোনোবাই তাত গামোচা প্ৰডাকশ্যন কৰিব, কোনোবাই তাত চাদৰ বা মেখেলা প্ৰডাকশ্যন কৰিব, কোনোবাই তাত শাক পাচলি প্ৰডাকশ্যন কৰিব, কোনোবাই তাত পিঠা প্ৰডাকশ্যন কৰিব, কোনোবাই তাত চিৰা প্ৰডাকশ্যন কৰিব। মুঠতে প্ৰত্যেকখন গাঁও মই ক্ৰমাগতভাৱে শিৱসাগৰ সমষ্টিৰ গাঁওবিলাকক একোটা উৎপাদন কেন্দ্ৰলৈ পৰিণত কৰিব খোজোঁ। আৰু সেই উৎপাদিত বস্তুবিলাকৰ এখন বজাৰ তৈয়াৰ কৰিবৰ কাৰণে শিৱসাগৰ নগৰত এখন মাৰ্কেট তৈয়াৰ কৰা, আৰু গোটেই অসমৰ বিশেষকৈ গুৱাহাটীকে ধৰি বিশাল বিশাল চহৰসমূহত শিৱসাগৰৰ উৎপাদিত সামগ্ৰীবিলাক বিক্ৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। তাৰ কাৰণে এটা অভিলাষী বুলিয়ে কৈছোঁ, আৰু অভিলাষী আঁচনি ল'ব খুজিছোঁ। সেই পৰিকল্পনা আমি হাতত ল'ব খুজিছোঁ। তাৰ কাৰণে ক্ৰমাগতভাৱে, এদিনত কেতিয়াও নহ'ব দেই, এইবিলাক মই কৈ দিলোঁ মানে কাইলৈ আপোনালোকে যদি কয় যে এইটো চাব খুজিছোঁ, তেতিয়াহ'লে নোৱাৰে। কিন্তু এইটো ক্ৰমাগতভাৱে এই কামবিলাক আৰম্ভ কৰিব খুজিছোঁ আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আনহাতে শিৱসাগৰ বিধানসভা সমষ্টিটোত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশাসনিক সমস্যা মই দেখিবলৈ পাইছোঁ। আজিও মই কেইবাখনো স্কুল আৰু হস্পিটেল ভিজিট কৰিছিলোঁ।
দেখা গৈছে যে স্কুল আৰু হস্পিটেলবিলাকত সময়মতে শিক্ষক আৰু ডাক্তৰসকল উপস্থিত নহয়। আনকি আমাৰ চিটিত থকা শিৱসাগৰ নগৰত থকা কাৰ্যালয়বিলাকতো সময়মতে কৰ্মচাৰীসকল উপস্থিত নহয়। আনহাতে কোনো কোনো কাৰ্যালয়ত এতিয়ালৈকে দুৰ্নীতি চলি থকা বুলি আমাৰ হাতত যথেষ্ট ইনফৰমেশ্যন আহিছে। এই ক্ষেত্ৰত মই শিৱসাগৰ প্ৰশাসন, শিৱসাগৰৰ কৰ্মচাৰীসকলক, চৰকাৰী কৰ্মচাৰীসকলক, বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলক, শিৱসাগৰৰ শিক্ষা বিভাগক, শিৱসাগৰৰ স্বাস্থ্য বিভাগক, ডাক্তৰসকল, শিক্ষকসকল, কৰ্মচাৰীসকল, বিষয়াসকল সকলোকে মই আহ্বান জনাইছোঁ যাতে 1 অক্টোবৰ তাৰিখৰ পৰা যাতে এনেকুৱা ধৰণৰ সকলো অৱহেলাৰ অন্ত পেলোৱা হয়। অহা 1 অক্টোবৰলৈকে মই সময় দিব খোজোঁ, কাৰণ এতিয়ালৈকে স্কুলবিলাক খুব ভালকৈ চলি থকা নাই, ক্লাছবিলাক চব স্কুল পোৱা নাই। কাৰ্যালয়বিলাকো এতিয়ালৈকে ক'ভিড পৰিস্থিতিৰ কাৰণে খুব বেছি ৰেগুলাৰ হৈ উঠা নাই। গতিকে অহা 1 অক্টোবৰৰ পৰা সেইবিলাক ৰেগুলাৰ হ'ব বুলি আশা কৰিছোঁ। গতিকে অহা 1 অক্টোবৰৰ পৰা যাতে কাৰ্যালয়ৰ কৰ্মচাৰীসকল পাংচুৱেলি সময়ানুৱৰ্তিতা ৰক্ষা কৰি যাতে সঠিক সময়ত কাৰ্যালয়ত আহে আৰু সঠিক সময়লৈকে যাতে কাৰ্যালয়ত থাকে আৰু কাৰ্যালয়ত থকাৰ সময়খিনিত স্বচ্ছভাৱে, নিকাভাৱে, সেৱাৰ মনোভাৱেৰে যাতে কাম কৰে, তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। কিন্তু মই লগতে এইটো সকীয়াই দিওঁ, মানে কাৰ্যালয় যিয়ে নহওক লাগিলে, এইটো স্বাস্থ্যকেন্দ্ৰই হওক বা বিদ্যালয় হওক বা অন্য আমাৰ চৰকাৰী বিভাগবিলাকেই হওক, অহা 1 অক্টোবৰৰ পৰা যদিহে সময়মতে কৰ্মচাৰী নাহে, আমি আকস্মিক ভিজিট কৰিম আৰু এই সম্পৰ্কে আমি অনুসন্ধান চলাম। জনগণৰ জৰিয়তে এই প্ৰশ্নবিলাকৰ আমি অনুসন্ধান চলাম আৰু জনগণৰ জৰিয়তে চলোৱা এই অনুসন্ধানত যদি সঁচাকৈ কোনোবা বিষয়া কৰ্মচাৰীয়ে ঘোষ লয়, সময়মতে ডিউটি নকৰে, স্বচ্ছভাৱে কাম নকৰে আৰু সঠিক সেৱাৰ মনোভাৱে কাম নকৰে, তেতিয়াহ'লে তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি যাম। ইমান দিন যদিও মই যোৱা প্ৰায় 2 মাহমান ধৰি জেলৰ পৰা ওলালোঁ, বেছিয়ে দিন হ'ল, কিন্তু মই এই ক্ষেত্ৰত বেছি ষ্ট্ৰিক্ট হোৱা নাছিলোঁ এইকাৰণে যে কাৰ্যালয়বিলাক খুব ভালকৈ চলা নাছিল। এতিয়া কাৰ্যালয়বিলাক চলিবলৈ আৰম্ভ কৰিছে, 1 অক্টোবৰৰ পৰা খুব ভালকৈ চলিব বুলি আশা কৰিছোঁ আৰু 1 অক্টোবৰৰ পৰা কোনো শিক্ষকে যাতে বিদ্যালয়লৈ সময়মতে নোযোৱাকৈ নাথাকে। কোনো ডাক্তৰে যাতে আমি কমপ্লেইন পোৱা অনুসৰি 11টা বজা বা 12টা বজাতহে হস্পিটেললৈ যায়, এইটো যাতে নহয়। হস্পিটেলবিলাকত দৰৱৰ যিটো হাহাকাৰ দেখি আহিলোঁ, সেইটো যাতে নহয়, সেইটো নিশ্চিত কৰিবৰ কাৰণে মই ৰাজহুৱাকৈ আহ্বান জনাইছোঁ। আৰু কাইলৈ মই প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈ চিঠি দিম, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মুৰব্বীসকললৈ মই চিঠি দিম। মই এতিয়া এইমাত্ৰ আপোনালোকৰ সন্মুখত যিকেইটা কথা ক'লোঁ, সেইকেইটা কথা কৈ তেওঁলোকলৈ চিঠি দিম আৰু 1 অক্টোবৰ তাৰিখৰ পৰা কিন্তু ষ্ট্ৰিক্টলি এইটো মেইনটেইন কৰিবৰ কাৰণে আহ্বান জনাম। যদিহে নকৰে, তেতিয়াহ'লে এজন নিৰ্বাচিত বিধায়ক হিচাপে মই যি একশ্যন ল'ব লাগে, মই যি কাৰ্যপন্থা হাতত ল'ব লাগে, সেই কাৰ্যপন্থা হাতত ল'বলৈ মই বাধ্য হ'ম। বেছি দীঘলীয়াকৈ নকওঁ, আমাৰ সমস্যা চিনাক্তকৰণ সমিতিয়ে 500তকৈ অধিক সমস্যা চিনাক্তকৰণ কৰি দিছে। চিনাক্তকৰণ কৰি দিলে মানে এতিয়াতো মই সেইবিলাক সমস্যা সমাধান কৰিবই লাগিব। এইটো এটা বহুত ডাঙৰ প্ৰত্যাহ্বানমূলক কাম। সেইকাৰণে মই খুব ডেডিকেটেড হৈ সৎভাৱে এই কামবিলাক কৰিবলৈ চেষ্টা কৰিম। মই সকলোকে আহ্বান জনাম যাতে সহযোগিতা কৰে। পুনৰ এবাৰ সভাপতি মাখন চন্দ্ৰ গগৈ, কাৰ্যকৰী সভাপতি অনুপ বৰপাত্ৰগোহাঁই আৰু সম্পাদক মজিদ আলী আৰু লগতে আমাৰ 91জন সদস্য, শিৱসাগৰৰ একোটা অঞ্চলৰ আটাইতকৈ শিক্ষিত মানুহখিনি আৰু নিষ্ঠাবান মানুহখিনিক লৈ আমি এই কামটো কৰাইছিলোঁ। মই আকৌ এবাৰ ক'লোঁ যে অসমৰ ইতিহাসৰ চাগে এইটো প্ৰথম ঘটনা, প্ৰথম উদাহৰণ, য'ত এটা সমষ্টিৰ সমস্যাবিলাক
জনগণৰ দ্বাৰা চিনাক্তকৰণ কৰা হৈছে আৰু সেইবিলাকক কম্পাইল কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হৈছে। এই সমস্যাবিলাক লাহে লাহে এটা এটাকৈ নাইকিয়া কৰিবৰ কাৰণে, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মোৰ যিমান ডেডিকেশ্যন লাগে, মোৰ যিমান উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ প্ৰয়োজন, সিমানখিনি কৰিবলৈ মই চেষ্টা কৰিম। আৰু মই আৰু এটা খবৰ দি ল'ব খুজিছোঁ, আজিৰ দিনটোত মোৰ আটাইবিলাক পঞ্চায়ত ঘূৰা শেষ হৈছে। মই আচলতে MLA হিচাপে জিকাৰ পাছত গোটেই শিৱসাগৰ সমষ্টিটো ঘূৰিবলৈ পোৱা নাছিলোঁ। কালি মই প্ৰায় 27খন ঠাইত গৈ মিটিং কৰিলোঁ। আজিও 14-15খনমান ঠাইত মিটিং কৰিলোঁ। মোটামুটি এতিয়া মই আটাইবিলাক পঞ্চায়ত চুই দিলোঁ। মোটামুটি মই প্ৰথম ভিজিট এটা যে দিব লাগে প্ৰত্যেক অঞ্চলতে সেইটো কৰিলোঁ। এতিয়াৰ পৰা আৰু একশ্যন কৰা হ'ব, এতিয়াৰ পৰা কাৰ্যব্যৱস্থা লোৱা হ'ব, এতিয়াৰ পৰা কামবিলাক কৰা হ'ব। এইখিনি কথা কৈয়ে আজিৰ আমাৰ এই সংবাদমেল সামৰণি মাৰিছোঁ। আকৌ এবাৰ মই আমাৰ অধ্যক্ষ গগৈ, অধ্যক্ষ বৰপাত্ৰ গোহাঁই আৰু মজিদ আলীক ধন্যবাদ জনাই, আৰু লগতে এই গোটেই কামখিনি ডক্টৰ তামুলী ডাঙৰীয়াই যিখিনি সহযোগিতা কৰিলে সেই সহযোগিতাৰ কাৰণে ধন্যবাদ জনাই, আৰু লগতে ৰাইজৰ দলৰ যিসকল নেতৃবৰ্গই শিৱসাগৰ সমষ্টি আৰু জিলাৰ নেতৃবৰ্গ এই গোটেই কামবিলাকত ইনিচিয়েটিভ ল'লে, সকলোকে ধন্যবাদ জনাই আজিৰ সংবাদ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। এইখিনিতে আৰু এটা কথা